নমস্কাৰ আজিৰ বিষয় হৈছে ব্ৰজাৱলী ভাষা আমাৰ সৰ্বজ্ঞাত যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ অংকীয়া নাটসমূহ বা বৰগীতসমূহত এই ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ দেখা যায় আজি আমি ব্ৰজাৱলী ভাষাৰ কেইটামান বৈশিষ্ট্য আৰু ব্ৰজাৱলী ভাষাৰ লগত সংগতি থকা দুই এষাৰ কথা পাতিম ব্ৰজাৱলী ভাষা সকলোৱে জানে যে ব্ৰজাৱলী ভাষা এটা কথিত ভাষা বা লিখিত ভাষা পূৰ্বতে নাছিলে এই ব্ৰজাৱলী ভাষা সেই কাৰণে এটা সাহিত্যিক কৃত্ৰিম ভাষা বুলি কোৱা হয় এই ব্ৰজাৱলী ভাষাটো বিশেষ কাৰণবশত ইয়াক সৃষ্টি কৰি লোৱা হৈছিল আৰু বহু তথ্যৰ মতে এই ব্ৰজাৱলী ভাষাৰ প্ৰৱৰ্তক হিচাপে মহাপুৰুষ শংকৰদেৱকে কোৱা হয় ব্ৰজাৱলী ভাষা নৱবৈষ্ণৱ ধৰ্মৰ শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীত আৰু অংকমালাসমূহত এই ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ একদম সুন্দৰ আৰু নিখুঁত ৰূপে দেখা পোৱা যায় এই ব্ৰজাৱলী ভাষা পঞ্চদশ শতাব্দীৰ অন্তিম লহৰত আৰম্ভ হৈ 19বিংশ শতিকাৰ সমাপ্তিলৈকে এই ভাষা চলিছিল আৰু এটা কথা যদি চাওঁ শংকৰদেৱে আৰু মাধৱদেৱৰ বাহিৰেও সৌমাৰ কামৰূপ আৰু বেহাৰৰ বৈষ্ণৱ সন্ত মহন্ত সকলেও বহু সংখ্যক নাটক আৰু গীত এই ভাষাত ৰচনা কৰিছিল তদুপৰি মধ্যযুগীয় অসম ভূমিৰ উপৰি যেনে মিথিলা নেপাল বংগদেশ উৰিষ্যা আদি কবিসকলেও ভগৱান শ্ৰীকৃষ্ণৰ ভিন্ন লীলা বিষয়ক বহুখিনি গীত আৰু কিছু সংখ্যক নাটক এই ভাষাত ৰচনা কৰি ব্ৰজাৱলী ভাষাৰ গুৰুত্ব প্ৰকাশ কৰি থৈ গৈছে এতিয়া আহো চমুকৈ ব্ৰজাৱলী ভাষাৰ কেইটামান বৈশিষ্ট্যলৈ সকলোখিনি কৈ শেষ কৰা সম্ভৱ নহয় এটা ভিডিঅত সেই কাৰণেহে কেইটামান বৈশিষ্ট্যহে উল্লেখ কৰিম যিকেইটা এতিয়া মনত আহে আৰু ব্ৰজাৱলী ভাষা যিহেতুকে কৃত্ৰিম ভাষা সেই কাৰণে এই ভাষাটো বিশেষ কাৰণ সৃষ্টি হৈছে প্ৰকাশ কৰিছো ইতিমধ্যে এই ব্ৰজাৱলী শব্দটো কিন্তু বহু ক্ষেত্ৰত বহু প্ৰকাৰে ব্যৱহাৰ হৈ আছে তাৰ বানানৰ পাৰ্থক্য আছে উচ্চাৰণৰ পাৰ্থক্য আছে এইখিনিক লৈ মতভেদ আছে আমি আজি সেইখিনি কথা আলোচনা নকৰো প্ৰয়োজন বোধ কৰিলে আপোনালোকৰ আগ্ৰহ দেখিলে সেই বিষয়ে আলোচনা কৰিম কেতিয়াবালৈ আজি ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্য কেইটা লৈহে চাওঁ ব্ৰজাৱলী ভাষা বা ব্ৰজ বুলি যেটো ভাষা পাওঁ ই সংস্কৃত শব্দৰ প্ৰয়োগ বহুলভাৱে দেখা যায় আৰু অসমীয়া ভাষাত ব্ৰজাৱলীৰ যে বিশিষ্ট স্বৰধ্বনি পোৱা যায় সেই স্বৰধ্বনিৰ সংখ্যা মাত্ৰ 6টা স্বৰেয় আ হৰ্ষই হৰ্ষৌ এ আৰু উ তদুপৰি ব্ৰজাৱলী ভাষাত দ্বিস্বৰ আৰু ত্ৰিস্বৰৰ প্ৰয়োগ প্ৰচুৰ পৰিমাণে দেখা যায় অন্যহাতে উঙধ্বনিক বাদ দি আটাইকেইটা বিশিষ্ট ব্যঞ্জন ধ্বনিয়ে অসমীয়া ব্ৰজাৱলীত আদি মধ্য আৰু অন্ত বা শেষৰ স্থানত উচ্চাৰিত হয় পিছত চাওঁ প্ৰাচীন যে মৈথিলী অৱধী ভোজপুৰী আদিৰ দৰে ব্ৰজাৱলীটো বিশেষণ অথবা ক্ৰিয়াপদত স্ত্ৰী পত্ৰই যোগ নহয় ইয়াত মাথো বিশেষ্য পদটোহে প্ৰয়োগ হয় পিছলৈ যাওঁ নেক্সট বৈশিষ্ট্য হলে ব্ৰজাৱলীত বৰ্তমান অতীত আৰু ভৱিষ্যত এই তিনিওটা ক্ৰিয়াৰ কালৰ প্ৰয়োগ দেখা যায় আৰু বহুবচনৰ চিন স্বৰূপে সব সকল গণ পত্ৰৰ প্ৰয়োগ পৰিলক্ষিত হয় অসমীয়া বৈষ্ণৱ গুৰুসকলে প্ৰয়োগ কৰে এই ব্ৰজাৱলী ভাষাত সংখ্যাৰ ক্ষেত্ৰত সীমাবদ্ধতা পৰিলক্ষিত হয় সেই সংখ্যা শব্দৰ ভিতৰত 1 2 3 4 5 6 7 এনেকে গৈ থাকে আৰু ব্ৰজাৱলী ভাষা এটা ছন্দমাত্ৰিক সীমাবদ্ধত আবদ্ধ বা আমি চমুকৈ ক'লে ব্ৰজাৱলীৰ ভাষা ছন্দ মাত্ৰিক বুলি ক'ব পাৰো পদান্তৰৰ অকাৰ লোপ নহয় ছন্দ বৈচিত্ৰৰ দৃষ্টিৰে ব্ৰজাৱলী সাহিত্যৰ ক্ষেত্ৰত অতি চহকী আৰু বিশেষ প্ৰকাশ নকৰো একেটাতে আজি বৈশিষ্ট্য সামৰিলো আজি চমু বৈশিষ্ট্য কেইটাৰ উপৰিও দুই এটা পইণ্ট কৈ দিওঁ যে
আমি যদি চাওঁ যে ব্ৰজাৱলী ভাষাটো সৃষ্টি হওঁতে কোন কোন ভাষাৰ প্ৰভাৱ পৰিছিলে তেতিয়াহ'লে সৰ্বমুঠভাৱে যদি প্ৰকাশ কৰিবলৈ যাওঁ তেন্তে হ'লে এই ব্ৰজাৱলী কৃত্ৰিম যি সাহিত্যিক ভাষাটো বিশেষ কাৰণবশতঃ ৰচনা কৰা হৈছিল বা সৃষ্টি কৰা হৈছিল এই ভাষাটোত মৈথিলী ভোজপুৰী নেৱালী আৰু এই অঞ্চলৰ যি কাষৰীয়া অঞ্চলসমূহৰ যে জনকথিত ভাষা আছে সেই জনকথিত ভাষাসমূহৰো এটা সংমিশ্ৰণ এই ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাটোত প্ৰভাৱ পৰিছে আৰু সেইকাৰণে কৃত্ৰিম ভাষা হোৱাৰ বাবে এই ভাষাটোত সেইখিনি সময়ত কথিত বা আন লিখিত ভাষাসমূহৰ পৰা ই এটা বৈচিত্ৰতাপূৰ্ণ যে প্ৰভাৱ আছে সেই বস্তুটো পৰিলক্ষিত হয় আজিলৈ এৰিছো আজি এষাৰ কথা প্ৰকাশ কৰি থওঁ আমি যেহেতু এই ক্ষেত্ৰত অলপ প্ৰয়াস কৰিবলৈ ওলাইছো গতিকে আপোনালোকৰ যদি কিবা আধ্যাত্মিক সম্পৰ্কীয় বা শাস্ত্ৰ পুৰাণ উপপুৰাণ অন্যান্য ক্ষেত্ৰখনৰ পৰা কিবা বিশেষ জানিবলগীয়া কথা থাকে বা অসমীয়া সাহিত্যৰ সিলেবাস বা আউট অফ সিলেবাস কিবা সম্বন্ধীয় যদি কিবা তথ্য পাতি বা বিষয়ে বা কাহিনী আকাৰে বা এনেকৈ জানিবলৈ আগ্ৰহ থাকে তেন্তে হ'লে আমাক কমেন্ট কৰি জনাব আমি যৎপৰোনাস্তি চেষ্টা কৰিম তাৰ কিছু তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে নমস্কাৰ